আচলতে যোৱা কেইদিনমান ধৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণেৰে প্ৰচাৰ হৈ আছে যে দৰাবিলত বিভিন্ন ধৰণৰ কিবা উদ্যোগ প্ৰতিষ্ঠান এনেকুৱা ধৰণৰ চৰকাৰে তেনেকুৱা কিবা যোজা কৰি আছে আৰু ইতিমধ্যে প্ৰশাসনৰ বহুকেইজন বিষয়ববীয়া ইতিমধ্যে দৰাবিলত সঘন অহা যোৱা আৰম্ভ হৈছে। একেদিনত জৰীপ আৰম্ভ কৰিছে তেওঁলোকে আৰু ইয়াক লৈ মানে দৰাবিল পাৰৰ ৰাইজ অলপমান উদ্বিগ্ন হৈছে। আচলতে তাত হ'বনো কি? বিভিন্নজনে বিভিন্ন কথা কৈ আছে যে তাত কিবা এখন হস্পিটেল হ'ব, কোনোবাই কৈ আছে কিবা উদ্যোগ হ'ব। আচলতে আজি আমি চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে উপায়ুক্ত মহোদয়লৈ উক্ত বিষয়ে আমি জানিব বিচাৰিছো যে আচলতে দৰাবিলত হ'বনো কি। আৰু আমাৰ তাত দৰাবিলটো যিহেতুকে আমাৰ অঞ্চলবাসী বৃহৎ অঞ্চলৰ এটা মানে জনস্বাস্থ্যৰ এটা তেওঁলোকে যে সেৱাৰ কাম কৰি আছে দৰাবিলে, যেনে জলবায়ুৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক তেনেকুৱা ধৰণৰ জীৱিকাৰো বহুত হাজাৰ হাজাৰ লোক দৰাবিলৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰশীল। কাৰণ কুমাৰ সম্প্ৰদায়ৰ পৰা মাছমৰীয়াৰ পৰা আদি কৰি বা গৌপালকসকল দৰাবিল আৰু গৌচৰণীয়া পথাৰখনৰ লগত জড়িত। আচলতে দৰাবিলত আমাৰ শিক্ষা আৰু স্বাস্থ্যৰ লগত জড়িত যিকোনো উন্নয়নমূলক কামক আমি স্বাগতম জনাম। আৰু কিন্তু যদি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি অহা বা জনসাধাৰণৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অহা তেনেকুৱা ধৰণৰ আমি যদি কিবা তাত কাম কৰিব খোজে তাত আমাৰ অলপ মতবিৰোধ থাকিব বা সেই তেনেকুৱা কামৰ প্ৰতি আমাৰ বিৰোধ থাকিব। আচলতে আমি প্ৰশাসনক আমি তেওঁলোকে মানে কি হয় আচলতে সেইটো স্পষ্ট কৰাৰ বাবে আমি চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। তেওঁ মানে সঠিককৈ একো নক'লে, কিন্তু ক'লে যে উপায়ুক্ত মহোদয়ৰ লগত আমাক 2-4জনক গৈ পেলাই আলোচনা কৰিব দিছে তেনেকুৱা ধৰণৰ। আৰু পৰৱৰ্তী সময়ত আমি সুদুত্তৰ বিচাৰিম প্ৰশাসনৰ পৰা আচলতে কি হয় তাত। মানে স্পষ্ট উত্তৰ তেওঁৰ পৰা নাপালে? নাই পোৱা নাই। আচলতে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰো যে বৃহত্তৰ অঞ্চলটোত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত জলাশয় পুতি বা কিবা বিভিন্ন বহুজাতিক আপোনাৰ কোম্পানী ইতিমধ্যে প্ৰতিষ্ঠা হৈছে, আপোনালোকে দেখিছে। কিন্তু তাৰ ক্ষেত্ৰত ব্যতিক্ৰম হৈ আছে দৰাবিলখন। আৰু দৰাবিলখনত জানে আপোনাৰ বহু বছৰীয়া শতিকা জোৰা এটা ইতিহাস আছে আৰু তাৰ লগত জড়িত আমাৰ ভূগৰ্ভৰ পানীৰ পৰা আদি কৰি আমাৰ জনসাধাৰণে তাৰ পৰা বিশুদ্ধ জলবায়ু তেওঁলোকে লৈ আছে। গতিকে যদি তাত বিভিন্ন ধৰণৰ কিবা আমাৰ উদ্যোগ বা হেৰি যদি হয় মানে দৰাবিলৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি এটা ভাবুকি আহিব। কাৰণ ৰামপুৰত যিটো আপোনাৰ ৰামপুৰ নহিৰা হওক বা জিয়াকুৰ হওক বা ৰাজাপুখুৰী হওক, এই বৃহত্তৰ অঞ্চলটোত আপোনাৰ দৰাবিলখনে মানে জলবায়ুৰ ক্ষেত্ৰত এটা ভূমিকা পালন কৰি আছে আৰু যিহৰ জৰিয়তে আমাৰ সেই পৰিৱেশটোৱে মানে অলপ ঠাণ্ডা হৈ আছে। কিন্তু যদি তাত বিভিন্ন ধৰণৰ প্ৰায় 600-700 বিঘা মাটি আছে আপোনাৰ গৌচাৰণ পথাৰত, গতিকে তেনেকুৱা যদি মাটিবিলাকত যদি বিভিন্ন ধৰণৰ মানে কোম্পানী স্থাপিত হয়, নিশ্চয় তাৰ প্ৰতি ভাবুকি আহিব। আচলতে আমি তাৰ কাৰণে আমি প্ৰশাসনক আমি জনাইছো যে আপোনালোকে আমাক স্থিতিটো স্পষ্ট কৰিব লাগে, তাতে কি হয় বা কি আচলতে হ'ব সেই বিষয়ে। আৰু ৰাইজ উদ্বিগ্ন হৈ আছে কি হ'ব আচলতে। চৰকাৰৰ তৰফৰ পৰা তেখেতসকলক কিবা অৱগত কৰিছে, কিন্তু আপোনালোকে মানে প্ৰশাসনে ৰাইজকো জনাব লাগে মানে কি হ'ব আচলতে। ৰাইজক বিশ্বাসত লৈহে তেওঁলোকে আগবাঢ়িব লাগে। এতিয়াও ৰাইজে গমেই পোৱা নাই। আপুনি আমি ফেচবুক বা আমি তেনেকুৱা ধৰণৰ মাধ্যমতহে আমি দেখিছোঁ যে তাত কিবা দৰাবিলত তেনেকুৱা কিবা কিবি হ'ব, কিন্তু আমি সঠিককৈ মানে একো প্ৰশাসনৰ তৰফৰ পৰা আমি গম পোৱা নাই। ইতিমধ্যে মানে আগতেও দৰাবিলত এনেকুৱা হৈছে যে অমৃত সৰোবৰ আপোনাৰ য'ত হেৰি হৈছে আপোনালোকে জানে, তাৰ ক্ষেত্ৰতো মানে সন্মুখত পাতিবলৈ লৈছিলে, তো তাতো অলপ জনসাধাৰণে বিৰোধ কৰিছে। আচলতে যদি জনসাধাৰণক বিশ্বাসত লয়, যদি ৰাইজৰ কোনো আপত্তি নাথাকে, তাতে কাৰো আপত্তি নাথাকে, যদি ৰাইজৰ ভালৰ হকে কিবা তাত প্ৰতিষ্ঠা হয় আমাৰো আপত্তি নাই। কিন্তু দৰাবিলৰ ক্ষতি নোহোৱাকৈ মানে জনসাধাৰণৰ মানে দৰাবিলৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ক্ষতি নোহোৱা যিকোনো কামত আমাৰ একো আপত্তি নাই। যদি দৰাবিলটো তেনেকৈ ধৰণেৰে ব্যৱহাৰ কৰি যদি আপুনি গোটেই মাটিসমূহ ব্যৱহাৰ কৰি যদি দৰাবিলত আঘাত আনিব খোজে তাত আমাৰ আপত্তি আছে। দৰাবিলৰ যিটো আমাৰ হৈছে তাৰমানে এইটো বিৰাট মানে বেয়া কাম কৰিছে। আমাক ৰাইজক অৱগত কৰক সকলোকে, তাত কি শুদ্ধকৈ হয় তাৰ কাৰণে আমি সদায় ৰেডি। ভাল কামত সদায় আমি ৰাইজে ৰেডি আছোঁ, বেয়া কামত কিন্তু আমি জলবায়ু বিশুদ্ধ কৰাৰ কাৰণে আমি নাই। আমি সদায় এইটো ক্ষেত্ৰত ফুল বিৰোধ আছে। আমি অঞ্চলবাসী ৰাইজ হিচাপে কৈছোঁ, আমি ফুলৰ পৰা কৈছোঁ মানে তাৰমানে কি জানে, আমাৰ যিটো আমাৰ এটা মাছমৰীয়া মানুহ আছে, গো পালন আছে, চবখিনিতে হাম্বাৰ হ'ব এই অনুষ্ঠানটো আহিলে। মানে যি কৰিব ওলাইছে আমাক জনাই পেলাই কৰক। যদি ভাল কাম মেডিকেল আহিব বুলি কৈছে বা ধৰি কলেজ স্থাপন কৰিম বুলি কৈছে, এইবিলাক যদি হয় আমি সদায় ৰেডি আছোঁ ভাল কামত। কিন্তু বেয়া কামত যদি কোম্পানীয়ে উদ্যোগপতি আহে এনেকৈ আমি কিন্তু নাই ৰেডি। এতিয়া ৰাজহ চক্ৰ ডিচি ছাৰৰ লগত কথা পাতিম বুলি কৈছে, আমাকো ডিচি ছাৰলৈকে এটা দল যাব দিছে। বিশেষ একো মতামত নাই নদিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।